মেহমুদ মাদানী অসমলৈ আহিছে, জুই জ্বলাবলৈ আহিছে, সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাবৰ কাৰণে আহিছে আৰু বদৰুদ্দিন আজমলৰ সহযোগত অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশনাত বা প্ৰত্যক্ষ উদ্যোগত অসমলৈ আহি এক সাম্প্ৰদায়িক পৰিৱেশ চিন্তা চৰ্চা কৰি এটা তৈয়াৰ কৰিবৰ কাৰণে ইতিমধ্যে উঠি পৰিলে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আপুনি কি কৈছে? মেহমুদ মাদানী অসমত আহিছে জুই জ্বলাবলৈ বা সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ। সেইটো কাৰণে মেহমুদ মাদানী অসমত অহা নাই। আপুনি যিটো দলৰ বুকুচাত উঠি বিধায়ক হ'ব খুজি আছে সেই দলৰ নেতা ৰকিবুল হুছেইনৰ উচতনিমূলক বক্তব্যৰ কাৰণে আজি যি সংখ্যালঘু অঞ্চলসমূহত অসমৰ বিজেপি চৰকাৰে উচ্ছেদ চলাই আছে, সেই উচ্ছেদিত মানুহৰ থিয় দিবলৈ মেহমুদ মাদানী অসমত আহিছে। এজন হিমন্ত নহয়, দুজন হিমন্ত নহয়, 50জন হিমন্ত বিশ্বই আপোনালোকৰ গাৰ নোমেডাল মই লৰাব নিদিওঁ। মই আপোনালোকক সেই মানুহখিনিৰ দুখ কষ্ট নিজে বুজ ল'বলৈ অসমত আহিছে। আৰু কি কৈছে আপুনি যে বদৰুদ্দিন আজমলৰ নেতৃত্বত অসমত এটা ভাতৃঘাতী সংঘাত লগাবলৈ চেষ্টা চলি আছে বহুত দিনৰ পৰা। আচলতে এইটো এটা ভুল ধাৰণা। বদৰুদ্দিন আজমল অসমত এটা সুন্দৰ এটা পৰিৱেশ গঢ় দিবলৈ চেষ্টা কৰি আছে। সকলো মানুহৰ হাতত, সকলো ল'ৰা ছোৱালীৰ হাতত কলম তুলি দি আছে। এই কলমৰ জৰিয়তে অসমৰ পৰা, ভাৰতবৰ্ষৰ পৰা যিটো সাম্প্ৰদায়িক বিষবাষ্প সেইটো উঠাই দি ভাতৃত্ববোধৰ এটা সমাজ গঢ়াৰ চেষ্টা কৰি আছে আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া। কথাটো আপুনি মনত ৰাখিব। ভিডিঅ'টো আপোনালোকে বেছি শ্বেয়াৰ কৰিব যাতে অসমৰ মানুহে শুদ্ধ উত্তৰ কমেণ্ট বক্সত দিব পাৰে।